এতিয়া সোশ্যাল মিডিয়াত লিখিছে জুবিন গাৰ্গে ন্যায় পাব লাগিব যিজন শিল্পীক অসমবাসীয়ে সমগ্ৰ বিশ্বই দেখাকৈ এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দি সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি তুলিছে সেইজন শিল্পীৰ মৃত্যুৰ 9 দিনৰ পাছতো এতিয়াও মুকলি আকাশৰ তলত আছে মূল অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী লগতে সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ আটাইকেইজন সদস্য কেৱল তেওঁলোকক সমন দিয়ে এতিয়ালৈকে দায়িত্ব সামৰা হৈছে সেইকাৰণে ৰাইজৰ খং উঠিছে মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে জুবিন দাই ন্যায় পাবনে কাৰণ সেই কেঁচা ঘাঁ টুকুৰা এতিয়া কাৰো বুকুৰ পৰা শুকুৱা নাই কোনোৱে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে এই সমগ্ৰ ঘটনাটোত যিকেইখন এজাহাৰ পৰিছিল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ বিৰুদ্ধে সেইবোৰ সব CID-লৈ হস্তান্তৰ কৰা হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যাতে কোনো কাৰণত কোনো অপৰাধী পলাই যাব নোৱাৰে তেনেকুৱাকৈ তদন্ত কৰক অতি শীঘ্ৰে আটাইকে আটক কৰক আৰু তেওঁলোকক অতি শীঘ্ৰেই কঠোৰ শাস্তি প্ৰদান কৰা হ'ব কিন্তু 9টা দিন অতিক্ৰম হৈ গ'ল আমি এতিয়া এইটো কথা ক'বলৈ মই আগতেও কৈছো যে এইটো আমাৰ দুৰ্ভাগ্য অসমীয়া জাতিটোৰ দুৰ্ভাগ্য যে আমি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিব লগা হৈছে এয়া কোনো সাধাৰণ মানুহ নাছিল যিজন অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহ আছিল যেটো আমিয়ে প্ৰমাণ কৰিছো কিন্তু সেইজন মানুহৰ ন্যায় বিচাৰি মই ৰাতিপুৱা আহিয়া নিউজ পঢ়িব লগা হৈছে আপোনালোকে মোবাইলত হ্যাশট্যাগ লিখিব লগা হৈছে জাস্টিস ফৰ জুবিন এয়া হৈছে বৰ্তমান অসমত জুবিন গাৰ্গৰ এই সমগ্ৰ ৰহস্যজনক যেটো ঘটনাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে 9টা দিন অতিক্ৰম হৈ গ'ল এতিয়ালৈকে ভালকৈ কাকো খুধা পোছা কৰা হোৱা নাই হেক লৈ মানুহ খঙত ফাটি গৈছে আৰু এটা কথা কৈছে যে অতি শীঘ্ৰে এলোকক ধৰিব লাগে কাৰণ মানুহৰ খং এটো কাৰণে উঠিছে যে যিকিজনে জুবিন গাৰ্গক লৈ গৈছিল সিংগাপুৰলৈ শ্যামকানু মহন্ত তেওঁ ফেসবুক লাইভ কৰি আছে বাৰম্বাৰ নিজকে নিৰ্দোষী বুলি ক'ব বিচাৰিছে সিদ্ধাৰ্থ শৰ্মা যিজন পলাই আছিল জুবিন গাৰ্গৰ মেনেজাৰ যিজনৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে সেইজনে কালি চিঠি লিখিছে সেইবোৰ দেখি মানুহৰ খং দুগুণে বাঢ়িছে আছুৰ নেতৃত্বত সমগ্ৰ ৰাজ্যজুৰি কালি মৌন সমদল বাহিৰ কৰা হয় আৰু আছুৰ ফালৰ পৰা কৈ দিয়া হৈছে যদিহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত তিল মানুহ খেলমেলি হয় তেন্তে অসমৰ ৰাইজে পৰৱৰ্তী যি 2026ৰ নিৰ্বাচন আছে তাত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব এই মন্তব্য আছুৰ ফালৰ পৰা আহিছে আৰু কালি কেৱল আছুৰ নেতৃত্বতে প্ৰতিবাদ কৰা হৈছিল কিন্তু অসমৰ বিভিন্ন প্ৰান্তে অসমবাসী ৰাইজ ওলাই আহিছে প্ৰাণৰ শিল্পীগৰাকীৰ এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি এয়া গুৱাহাটীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এদৰে প্ৰায় হাজাৰ মানুহ ওলাই আহিছে তেওঁলোকক কেৱল জুবিন গাৰ্গৰ কি হল কেনেকৈ সিংগাপুৰত জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হৈছে ইয়াত কোন জড়িত আছিল কাৰ গাফিলতি আছিল কোনে জুবিন গাৰ্গক সেই সাগৰলৈ লৈ গৈছিল সকলো এয়া বিভিন্ন প্ৰান্তৰ শিৱসাগৰ দৃশ্য আপোনালোকক দেখুৱাই আছো শিৱসাগৰ ডিব্ৰুগড় মাজুলী নলবাৰী বৰপেটা কোট প্ৰতিবাদ হোৱা নাই সকলোতে প্ৰতিবাদ কৰিছে নেতৃত্বত আছো হাতে মমবাতি লৈ তেওঁলোকে মৌন সমদল বাহিৰ কৰিছে কোৱা হৈছে এয়া আৰম্ভণি আৰু জুবিন গাৰ্গৰ ডাঙৰ প্ৰতিচ্ছবি লৈ সকলো ওলাই আহিছে বৃদ্ধৰ পৰা ডেকালৈকে সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ এই ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰিছে কিন্তু এতিয়ালৈকে 9 দিন পাৰ হৈ যোৱাৰ পাছতো এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো আটাইতকৈ ডাঙৰ বিফলতা বুলি কোৱা হৈছে আৰু এই সমগ্ৰ ঘটনাটোত এতিয়া বেলেগ মানুহৰ নাম সাঙুৰ খাবলৈ ধৰিছে আসল যেন ট্ৰেকৰ পৰা সমগ্ৰ ঘটনাটো আঁতৰাই অনা হৈছে কাৰণ এতিয়া নিশিতা গোস্বামী শেখৰ জ্যোতি গোস্বামী অভিপ্ৰভা মহন্ত এইবোৰক SIT-য়ে সমন জাৰি কৰিছে তেওঁলোকক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে কিন্তু মানুহৰ প্ৰশ্ন শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ এওঁলোকক প্ৰথম তদন্তৰ আওতালৈ আনিব লাগে বা খুদা পোছা কৰিব লাগে জেৰা কৰিলে ওলাই পৰিব যে সিংগাপুৰত আসলতে হল কি এয়া জাস্টিস ফৰ জুবিন উই ওয়ান জাস্টিস এনেকুৱা ধৰণৰ প্ৰতিবাদ আমি অসমীয়াই আমাৰ প্ৰাণৰ শিল্পীজনৰ কাৰণে কৰিব লগা হৈছে এয়া অসমবাসীৰ চৰম দুৰ্ভাগ্যৰ কথা যে জুবিন দাৰ কাৰণে আমি ন্যায় বিচাৰিব লগা হৈছে ইয়াতকৈ এনেকুৱা দুখৰ দিন যাতে নাহক এনেকুৱা ঘটনা আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ কি হলতেন এয়া জুবিন গাৰ্গৰ দৰে শিল্পী ঢুকাই যোৱাৰ পাছত তেখেতৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাছত খুব মুখ্যমন্ত্ৰীৰ দৰে যি জুবিন গাৰ্গৰ এজন অত্যন্ত প্ৰেমিক জুবিন দাৰ অত্যন্ত এজন খুব বেছি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ভাল পায় কিন্তু তাৰ পাছতো তেওঁৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতো এতিয়ালৈকে কিন্তু ক্লুলেছ হৈ আছে পোৱা নাই তদন্ত কৰি আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ননালেকে এই সমগ্ৰ ঘটনাটোৰ বহু ৰহস্য হৈয়ে থাকিব মই ইতিমধ্যে ইয়াৰ আগৰ দায়িত্বত কৈছো 9টা দিন হৈ গ'ল
জুবিনদাৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে সেই ফোনটোৰ পৰা যে কি বস্তু আঁতৰাই পেলোৱা হ'ল সেয়া সহজে অনুমান কৰিব পাৰি কাৰণ তেওঁলোকে বহু তথ্য প্ৰমাণ লুকুৱাই পিছত সাৰেন্ডাৰ কৰিবলৈ চেষ্টা কৰিব তাৰে সুযোগ যাতে কোনো কাৰণত এসআইটি বা অসম আৰক্ষীয়ে যাতে নিদিয়ে সেয়া কথা সকলোৱে আবেদন কৰিছে আৰু আছুৰ ফালৰ পৰা কৈ দিয়া হৈছে যে যদিহে জুবিন গাৰ্গে ন্যায় নাপায় তেন্তে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব আৰু এতিয়া কেৱল আছু আহিছে বিভিন্ন ধৰণৰ দল সংগঠনসমূহ আহিবলৈ বাকি আছে সকলোৱে লাহে লাহে তদন্ত কৰি আছে মুখ্যমন্ত্ৰীৰ ওপৰত আচলতে সকলোৰে আস্থা আছে সকলোৰে আস্থা মুখ্যমন্ত্ৰীৰ ওপৰত আছে কিন্তু সেই আস্থাৰ সময়সীমা যদি 9 দিন হ'ল 15-20 দিনলৈকে কিন্তু মানুহ অপেক্ষা নকৰে পূজা আহিছে সমগ্ৰ ঘটনাটো গাপ দিবলৈ বা ঠাণ্ডা কৰিবলৈ চেষ্টা কৰা হ'ব পাৰে কাৰণ ইতিমধ্যে কৈছো যে শ্যামকানু মহন্তৰ লগত একাংশ চৰকাৰী মানুহৰ খুব ভাল আছিল ৰজা ঘৰিয়াৰ ভাল আছিল অতিৰিক্ত মুখ্য সচিবৰ যিজন অতিৰিক্ত মুখ্য সচিব আছে আমাৰ ৰুৰেল আৰু কালচাৰেল এফেয়াৰ্ছৰ যিজন আছে তেওঁৰ নামো তাত সাঙুৰ খাইছে তেওঁৰ নেতৃত্বতেই শ্যামকানু মহন্তই যথেষ্ট বস্তু পাইছিল বুলি কৈছিল নাম হৈছে তেখেতৰ বি কল্যাণ চক্ৰৱৰ্তী আইএএছ হয় তেওঁ হৈছে Additional Chief Secretary, Panchayat and Rural Development, Cultural Affairs Department, and Chairman, State Level Recruitment Committee for Assam. এই তেওঁ অসম আৰক্ষীৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা এই যিজন বি কল্যাণ চক্ৰৱৰ্তী তেওঁ শ্যামকানু মহন্তৰ কাষত অনবৰতে সাঁতুৰ দৰে লাগি পৰিছিল চৰকাৰৰ মানুহৰ ৰজাগৰীয়া মানুহৰ আশীৰ্বাদ শ্যামকানু মহন্তৰ ওপৰত আছিল আগতো আছিল হয়তো এতিয়াও আছে সেইকাৰণে তেওঁ এতিয়ালৈকে পলাই আছে তেওঁ আইনী প্ৰক্ৰিয়াৰ কাৰণে তেওঁ সাজু হৈ আছে এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি ভাবক যিজন শিল্পী হেৰুৱাই অসমখনৰ মানুহ পাগলৰ নিচিনা হৈ গৈছে কোনোৱে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে কোনোবাই ৰাস্তাত বহি কান্দিছে কোনোবাই জুবিনদাৰ সমাধি ক্ষেত্ৰত গৈ এতিয়াও হিয়াধু কৰি কান্দি আছে 80 পৰা 70 বছৰ বৃদ্ধাই গৈ জুবিন গাৰ্গক হেৰুৱাই তাত বহি কান্দিছে এয়া হৈছে অসমৰ পৰিস্থিতি তাৰ পিছত আছুৰ নেতৃত্বত আমি জুবিনদাৰ কাৰণে ন্যায় বিচাৰি প্ৰতিবাদ কৰিব লগা হৈছে যিজনে জীৱনৰ গোটেই 18 বছৰৰ পৰা যেতিয়া প্ৰায় গান গাবলৈ ধৰিলে অসমৰ কাৰণে গোটেই জীৱনটো দি থৈ গ'ল সেইজন মানুহক এতিয়া আমি ন্যায় বিচাৰিব লগা হৈছে আজি সিআইডিত হাজিৰ হ'ব লাগিব ইতিমধ্যে হাজিৰ হৈছে সিআইডিত শেখৰজ্যোতি গোস্বামী এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাই আছো যে সিআইডিত হাজিৰ হ'বলৈ কোৱা হৈছিল আৰু আজি কিন্তু হাজিৰ হৈছে দিনৰ 11 বজাৰ ভিতৰত হাজিৰ হ'ব লাগিব বুলি কৈছিল শেখৰজ্যোতি গোস্বামী যিজনক আমি জুবিন গাৰ্গৰ লগত প্ৰায় দেখা পাইছিলো বাদ্য সংগত কৰে ড্ৰাম বজায় শেখৰজ্যোতি গোস্বামী আহি ওলাইছেহি আৰু লগতে অমিত প্ৰভা মহন্তকো মতা হৈছে লগতে নিশ্চিতা গোস্বামীকো এসআইটিৰ সন্মুখত জাৰি হ'বলৈ কোৱা হৈছে কিন্তু মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে লাহে লাহে যে জাস্টিস ফৰ জুবিন আমি লিখিছো তদন্তৰ দাবী কৰিছো কিন্তু জুবিন গাৰ্গে ন্যায় পাবনে কইবা ৰাজনৈতিক মেৰ পেছত এই সমগ্ৰ ঘটনাটো খুমাই থাকিব নেকি কোনোবাই এই ঘটনাটো ইস্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে নেকি বা এই শ্যামকানু মহন্তৰ যিটো তেওঁলোকৰ ফেমিলি যিটো বেকগ্ৰাউণ্ড যদি আমি ক'বলৈ যাম খুব উচ্চ পদস্থ ইতিমধ্যে সকলে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তেওঁলোকৰ মানুহসকল কেনেকুৱা চৰকাৰী ৰজাঘৰীয়াৰ লগত উঠা বহা আছে সকলোৱে জানে তাৰ সুযোগ গ্ৰহণ কৰিব পাৰিব নেকি তাৰো তদন্ত হ'ব লাগে বুলি কৈছে প্ৰথমতে শুনাব বিচাৰিছো প্ৰতিবাদকাৰী মন্তব্য আহিছে জুবিন গাৰ্গৰ ন্যায় সকলোৱে বিচাৰিছে আৰু সকলোৱে কৈছে উই ৱান্ট জাস্টিস ফৰ জুবিন গাৰ্গ মন্তব্য শুনাব বিচাৰিছো আপোনালোকক সিদ্ধাৰ্থ শৰ্মা এজন অভদ্ৰ অশিষ্টাচাৰী মানুহ বুলি সমগ্ৰ অসমৰ সৰ্বত্ৰে সকলোৱে জানে আগৰে পৰা তেওঁৰ কাম কি মেনেজাৰ হিচাপে জুবিন গাৰ্গৰ কোনোবা অনুৰাগী তেওঁৰ লগত ফটো উঠিব গ'লে ঠেলাগটা কৰাটোৱে কাম নেকি জুবিন গাৰ্গে পইচাৰ পেমেণ্টটো ষ্টেজত উঠাৰ আগতে পাইছে নাই সেইটো চোৱাটোহে কাম নেকি জুবিন গাৰ্গে সময়মতে দৰৱ লৈছে নাই জুবিন গাৰ্গক স্পষ্টভাৱে ডাক্তৰে মানা কৰাৰ পাছত জুই পানীৰ ওচৰলৈ যোৱাত বাধা দিয়া হৈছে নে নাই এইবোৰ চোৱাটো তেওঁৰ কাম নহয় নেকি গতিকে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আৰু লগতে সেইখিনি সময়ত ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তিয়ে জুবিন গাৰ্গে পানীত ডুবি শেষৰ কেইটা উশাহ টানি থকাৰ সময়ত হাঁহি খিকিন্দালি কৰি আছিল সেই প্ৰতিটো জাতিদ্ৰোহীক চুচৰাই অসমলৈ লৈ আহিব লাগে আৰু ইয়াত আনি তেওঁলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিব লাগে একে সময়তে শ্যামকানু মহন্তৰ যিমানেই তেওঁৰ উচ্চস্তৰীয় যোগাযোগ নাথাকক কিয় শ্যামকানু মহন্তৰ যিমানেই উচ্চ পৰ্যায়ৰ মানুহৰ লগত সনাপুটকা নাথাকক কিয় অসমৰ মানুহৰ চকুত তেওঁ ইতিমধ্যে জঘন্য অপৰাধত অপৰাধী অসমৰ মানুহে তেওঁৰ যে দায়িত্বজ্ঞানহীনতাৰ বাবে তেওঁৰ গাফিলতিৰ কাৰণে যে জুবিন গাৰ্গক হেৰুৱাইছে সেই কথাটোত সকলো আশ্বস্ত হৈছে গতিকে এই মানুহজনে শাস্তি পাবই লাগিব অসম চৰকাৰৰ প্ৰতি আমাৰ প্ৰশ্ন যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে যদি জানে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমি জানিবই লাগিব অসম চৰকাৰে কাৰণ ডবল ইঞ্জিন চৰকাৰলৈ ভাৰতত পৃথিৱীৰ যিকোনো কোণত থাকিলেও সেই কোণৰ পৰা
গ্ৰেপ্তাৰ কৰি লৈ অহাৰ ক্ষমতাটো চৰকাৰৰ আছে গতিকে পৃথিৱীৰ যিকোনো কোণত নাথাকক কিয় শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু আন আন দোষীসকলক ধৰি আনি গ্ৰেপ্তাৰ কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু আইনৰ সুৰুঙাৰে যাতে কোনো দোষী বাচি যাব নোৱাৰে তাৰ নিশ্চিত ব্যৱস্থা ল'ব লাগিব জাতিটোৰ কাৰণে দুৰ্ভাগ্য জাতিৰ সম্পদ হেৰাই গৈছে আকৌ জাতিৰ সম্পদগৰাকীক ন্যায় পাবৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে সমগ্ৰ অসমতে বুবু বাবা চলিছে যিসকল ব্যক্তি মূল কালপুৰুষ ৰাইজে কৈ আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া তেওঁলোকক কিন্তু আজিলৈকে বিয়াগুণ গৃহ বিভাগটো আজিলৈকে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল জুবিন গাৰ্গৰ মেনেজাৰ যিগৰাকী মেনেজাৰে জুবিন গাৰ্গক আচলতে খুলি খাইছে জুবিন গাৰ্গৰ নজনাকৈ তেওঁ এজন অবৈধ তেওঁ যিসমূহ সম্পত্তি আচলতে গঢ়ি তুলিছে পাহাৰ সদৃশ সম্পত্তি গঢ়ি তুলিছে সেইগৰাকী কিয় এতিয়ালৈ আচলতে কৰায়ত্ব কৰিব পৰা নাই ৰাজপথলৈ ওলাই আহিল শ আছু কৰ্মী সমৰ্থক লগতে সাধাৰণ ৰাইজ নেতৃত্ব আছুৱে ল'লে যি আছুৰ সৈতে জুবিন গাৰ্গৰ এটা খুব ভাল সম্পৰ্ক আছিল কা আন্দোলনৰ সময়ত আমি দেখিছিলোঁ আছুৱে এজন জুবিন গাৰ্গৰ কান্ধত হাত থৈ কিন্তু এই কা আন্দোলনখনত তেওঁলোক আগবাঢ়ি গৈছিল সমালোচনাও কৰা হৈছিল জুবিন গাৰ্গক কিন্তু পিছত এতিয়া সেই আছুৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত নামিছে আছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ কিন্তু প্ৰথম প্ৰশ্নটো হৈছে জুবিন গাৰ্গৰ যিটো দুৰ্ঘটনা সংঘটিত হ'ল ছিংগাপুৰত সেইটো নাৱৰ পৰা সাগৰ তেওঁ পৰিছিল বা সাগৰ সাঁতুৰিবলৈ যাওঁতে সেই দুৰ্ঘটনাটো সংঘটিত হ'ল সেই কথা সকলোৱে কৈ আছে আৰু সেই কথা জল পটকৈ স্পষ্ট হৈছে যিকেইটা ভিডিঅ' এতিয়ালৈকে ওলাইছে আৰু ভিডিঅ'কেইটা কোনে ভাগ কৰি দিলে সেইটো তদন্তৰ আওতাত আহিব লাগে কিন্তু ইমানখিনি তথ্য প্ৰমাণ থকাৰ পাছতো কি কাৰণত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসম আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই সেইটো অতি ৰহস্যৰ কথা কাৰণ অসম আৰক্ষীৰ সাইবাৰ যি ব্ৰাঞ্চ আছে অত্যন্ত শক্তিশালী বুলি তেওঁলোকে দাবী কৰে কিছুদিন আগতে যেতিয়া জিপি সিং ডিজিপি আছিল তেতিয়া তেওঁলোকে কৈছিল অসম আৰক্ষীক নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক সম্পূৰ্ণ সলনি হ'বলৈ কৈছিল কোৱা হৈছিল নতুন টেকনলজি আহিছে নতুন ইকুইপমেন্টছ আহিছে লগতে সাইবাৰ ব্ৰাঞ্চটো যথেষ্ট শক্তিশালী আমি সাইবাৰ যিমান ক্ৰাইম হ'ব সকলো ৰুধিবলৈ আমি সাজু বুলি তেওঁলোকে মন্তব্য কৰিছে কোটা এতিয়াচোন সিদ্ধাৰ্থ শৰ্মা কোট বহি পেলাই ফেসবুকত চিঠি লিখিছে শ্যামকানুৱে কোট বহি ফেসবুক লাইভ দি আছে কোনো ধৰণৰ ঘটনাৰ তদন্ত কৰিব পৰা নাই অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তদন্ত কৰক যেনেকুৱা ধৰণৰ তদন্ত লাগে তেনেকুৱা ধৰণৰ তদন্ত কৰক যিমান পৰ্যায়লৈ যাব লাগে সিমান পৰ্যায়লৈ যাওক কাৰণ সমগ্ৰ অসমবাসীয়ে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় জাস্টিস ফৰ জুবিন গাৰ্গ ইতিমধ্যে সোশ্যাল মিডিয়াত সকলোৱে লিখিবলৈ আৰম্ভ কৰিছে এটা প্ৰতিবাদৰ জোৱাৰ উঠিছে ইয়াৰ পৰা আৰু এই জোৱাৰ ঠাণ্ডা নহয় এই জুইকুৰা জ্বলিছে জুইকুৰা জ্বলিব সেই কাৰণে অতি শীঘ্ৰেই এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ হাতত যি তথ্য আছে জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা আনিব লাগে লগতে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক কিয় এতিয়ালৈকে কি কাৰণত সন্দীপন গাৰ্গক এতিয়ালৈকে মতা হোৱা নাই সিআইডিলৈ যেহেতু শেখৰ জ্যোতি গোস্বামীক মাতিছে শেখৰ জ্যোতি গোস্বামী ছিংগাপুৰলৈ গৈছিল সন্দীপন গাৰ্গো গৈছিল সন্দীপন গাৰ্গ ডিএছপি মই বাৰম্বাৰ কৈ আছো বকু সমজিলাৰ জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা হয় তেওঁ জানিছিল তেওঁই জুবিন গাৰ্গৰ সকলো নচৰ দেহটোৰ লগত বাকি সম্পত্তিখিনি লৈ আনিছিল জুবিন গাৰ্গৰ গেঞ্জিটোলৈকে আনিছে কিন্তু অনা নাই মোবাইল ফোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো যিজন এজন বকু সমজিলাৰ ডিএছপি আছিল তেওঁ হিমানখিনি দায়িত্ব বা তেওঁলোকৰ জ্ঞান দায়িত্ববোৰ থাকিব লাগিছিল মুখ্যমন্ত্ৰীক ক'ব লাগিছিল যে মোবাইল ফোনটো সিদ্ধাৰ্থৰ ওচৰত আছে কিন্তু অতি ৰহস্যজনকভাৱে নকলে সাংবাদিকৰ কেমেৰা দেখি সিনাৰ্জি এপাৰ্টমেণ্টৰ পৰা পলাবলৈ চেষ্টা কৰিছে এজন সন্দীপন গাৰ্গে তদন্তৰ আওতালৈ আহিব লাগে সন্দীপন গাৰ্গৰ লগতে টাৰ্চেন মিত্তাল এতিয়াও কাহিলীৰ পৰা ঘৰত বহি আছে এই সকলোকে তদন্তৰ আওতালৈ আনিব লাগে আৰু অতি শীঘ্ৰেই জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু এই প্ৰতিবাদ অব্যাহত থাকিব ধন্যবাদ